বহুদিন ধৰি আহিম বুলি ভাবি আছিলো, কিন্তু ফাইনেলি আজি আহি ওলালো গংগা যমুনা এগ্ৰ ৰিজৰ্ট আৰু লগত আহিছে আমাৰ সুমন। আৰু আপোনালোকে যদি ইয়াত আহিম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে আহিব লাগিব নলবাৰী মুকলমুৱাত। আৰু ইয়াত আহি এটা কথা গম পালো যে ডাইনাছৰ অস্তিত্ব এতিয়াও পৃথিৱীত আছে, কিন্তু নাই দিয়ক অলপমান ধেমালিহে কৰিলো। ধেমালি বাৰু হৈ থাকিব, কিন্তু এতিয়া আপোনালোকে চাওক ইয়াত থকা গছবোৰ, আৰু ইয়াত গছৰ প্ৰতি বহুখিনি গুৰুত্ব দিয়া গৈছে, কাৰণ এইখন এখন এগ্ৰ ৰিজৰ্ট হয়। আৰু এই ঘৰটো কিন্তু মোৰ কিবা এটা ভাল লাগিছে। আৰু এই ঘৰবোৰত আপোনালোকে ৰেণ্ট চিষ্টেমত থাকিব পাৰিব, আৰু খোৱা লোৱাৰ কাৰণেতো এইবোৰ বনোৱা আছে। ইয়াত আপোনালোকে খাব পাৰিব। আমি বাৰু নাখালো, কিন্তু আমাৰ দৰে মনটো যদি আপোনালোকৰ সৰু বাচ্ছাৰ দৰে হৈ আছে তেতিয়াহ'লে এনেকুৱা বস্তু কিছুমানো আপোনালোকে তাত যাই পেলাই কৰিব পাৰিব। আৰু বাকীখিনি চাই মেলি এতিয়া আহিলো অলপমান বটিং কৰিম বুলি। এফালে বহিছো মই আৰু আনফালে আমাৰ সুমন। আৰু এতিয়া আপোনালোকে চাওক এই ৰিজৰ্টখনৰ মেইন এট্ৰেকশ্যন এই ATV-খন। আপোনালোকে যদি এইখন চলাই তেতিয়াহ'লে 200 টকা পে' কৰিব লাগিব। আৰু ৰিজৰ্টখন চাই মেলি হোৱাৰ পিছত আমি ওলাই আহিলো অলপমান মাংসৰ সৈতে চিন্মৰ ৰুমলৈ বুলি। আৰু আমি আহিম বুলি সি গম পোৱা নাছিল, সেইকাৰণে সি অলপমান চক হৈ গ'ল। আৰু মাংসখিনি আনিলো যাতে ইও পুৰা যোগাৰ পাতি কৰোৱাত লাগিল, আৰু ময়ো পুৰা ৰন্ধাত লাগি গ'লো। আৰু ভাত আৰু মাংসখিনি হ'লে যাতে আমিও পুৰা বহি ল'লো এতিয়া ধুনীয়াকে খাম বুলি। আৰু গোটেইকেইজনে দুপৰীয়া সাঁজটো ধুনীয়াকে তাৰ ৰুমতে খাই পেলাই বাহিৰত আহি পেলাই খালো এটা মিঠা দৈ। বাৰু এতিয়া আপোনালোকৰ পৰা বিদায় লোৱাৰ টাইম আহি গ'ল, তো আজিলৈ এৰিছো, টাটা বাই বাই গাইজ।